হেল্ল' ডে লাৰ্ণাৰ্ছ, আশা কৰোঁ সকলোৱে ভালে আছে। টেকন'লজি ইনফো চেনেললৈ আপোনালোকক সকলোৱে স্বাগতম জনাইছোঁ। তো বন্ধুসকল, যিসকলে আজি হৈ যোৱা SATD এলাৰ্টৰ এক্সাম দিছে, সকলোৱে মই ছাকচেছফুল কামনা কৰিছোঁ, যাতে সকলোৱে সফল হ'ব পাৰে। আৰু কেইটামান MCQ যে হৈ গৈছিল, তাৰ ভিতৰৰ পৰা কিছুমান মক টেষ্টৰ কিছুমান মৌখিক বা মুখস্থ হিচাপে মই কিছুমান কুৱেশ্যন এনচাৰ লৈ আপোনালোকৰ আগত হাজিৰ হৈছোঁ। তো আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে যে, আৰু যিসকলে কুৱেশ্যন কিছুমান হয়তো মনত আছে, কিন্তু মোক কমেণ্ট কৰি জনাব, মই নেক্সটত আপোনালোকলৈ শ্বেয়াৰ কৰিম। আৰু আজি ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে যে, আহোম ৰাজ্যৰ শেষ ৰাজধানী কোনটো আছিল? এইটো হৈছে যোৰহাট। এইটো যোৰহাট হ'ব। আৰু নীতি আয়োগৰ চেয়াৰমেন কোন আছিল? নীতি আয়োগৰ চেয়াৰমেন হৈছে প্ৰাইম মিনিষ্টাৰ। এইটো মনত ৰাখিব। নীতি আয়োগৰ চেয়াৰমেন হৈছে প্ৰাইম মিনিষ্টাৰ, মনত ৰাখিব। আৰু বৰ্তমান ভাৰতৰ উপৰাষ্ট্ৰপতি, তো বৰ্তমান ৰাষ্ট্ৰপতি হৈছে দ্ৰৌপদী মুৰ্মু। কিন্তু উপৰাষ্ট্ৰপতি কোন? এটা অপশ্যনত আছিল, চাৰিটা অপশ্যন আছে, চাৰিটাৰ ভিতৰত এটাহে হ'ব। এটাত হৈছে জগদীপ ধানকাৰ হৈছে বৰ্তমান ভাৰতৰ উপৰাষ্ট্ৰপতি, মনত ৰাখিব। সত্য যিসকলে উপৰাষ্ট্ৰপতি জগদীপ ধানকাৰ দিছে, তেখেতসকলে কাৰেক্ট হৈছে। যিসকলে নেকি গোলাপ চান্দা কাটাৰিয়া দিছে বা ৰামনাথ কোবিন্দ আছিল আগতে, তো যিসকলে এইবিলাক দিছে, তেনেহ'লেতো সিহঁতৰ ইনকাৰেক্ট হৈছে। তো 0.25 কাটা যাব। তো জগদীপ ধানকাৰ হৈছে বৰ্তমান ভাৰতৰ উপৰাষ্ট্ৰপতি, মনত ৰাখিব। আৰু যে NRLMটো দিয়াই আছিল তাতে, কিন্তু ডেৰ যিটো আছে, ডে ষ্টেণ্ড ফৰ আছিল। এই ডে ষ্টেণ্ড ফৰ হৈছে দীন দয়াল উপাধ্যায়া অন্ত্যোদয়া যোজনা, সেইটো মনত ৰাখিব। এইটো আহিছিলে। নেক্সট আহিছিলে যে, নুমলীগড় ৰিফাইনাৰী ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম? অসমৰ যে ডিষ্ট্ৰিক্ট আছে, ডিষ্ট্ৰিক্টৰ ভিতৰত নুমলীগড় কোন ডিষ্ট্ৰিক্টত পৰিছে? নুমলীগড় যিটো ৰিফাইনাৰী অইল আছে, বা নুমলীগড়ৰ ৰিফাইনাৰী যিটো তেল আছে কাৰখানা, সেইটো ক'ত অৱস্থিত? সেইটো হৈছে গোলাঘাট ডিষ্ট্ৰিক্টত। অসমৰ গোলাঘাট ডিষ্ট্ৰিক্টত নুমলীগড় ৰিফাইনাৰী অইল যিটো আছে, সেইটো অৱস্থিত, মনত ৰাখিব। নেক্সট আছে যে, অসমে কোন দুখন ৰাষ্ট্ৰৰ লগত সীমা ভাগ কৰিছে? তো অসমে কোন দুখন ৰাষ্ট্ৰ বুলি ক'বলৈ গ'লে আমি কি কওঁ যে, আমাৰ অসমত সংযুক্ত হৈ আছে যেটি বেছিভাগ সীমা শ্বেয়াৰ কৰিছে কোনটোৱে? বাংলাদেশে শ্বেয়াৰ কৰিছে। তো লগতে আমাৰ কি আছে? ভূটান। তো ভূটান আছে, ভূটানো আমাৰ অসমৰ লগত বহুত সীমা ভাগ কৰিছে। তো ইয়াতে কি কৈছে যে, অসমে কোন দুখন ৰাষ্ট্ৰৰ লগত সীমা ভাগ কৰিছে? ইয়াতে হ'ব ভূটান আৰু বাংলাদেশৰ লগত অসমে সীমা ভাগ কৰিছে। তো এইটো যিসকলে ভূটান আৰু বাংলাদেশ দিছে, সেইটো কাৰেক্ট হৈছে। নেক্সট আছে যে, ভৈৰৱকুণ্ডৰ তীৰ সংযোগ। ভৈৰৱকুণ্ডৰ যিটো তীৰ সংযোগ বুলি কোৱা হয়, এইটো হৈছে অৰুণাচল প্ৰদেশ। ইফালে আছে অৰুণাচল, আৰু মাজত আছে কি? ভূটান আৰু অসম। এই তিনিটা সংযোগৰ ভিতৰত আছে কি? ভৈৰৱকুণ্ড। দুটা ষ্টেট আৰু এটা আপোনাৰ কি বুলি কয়? কাণ্ট্ৰি, মনত ৰাখিব, ৰাষ্ট্ৰ। তো আজি এইখিনি আছিল। আৰু যিসকলে হয়তো মনত ভাবি আছে যে প্ৰশ্ন এইটোৰ এনচাৰ এইটো হ'ব, কোনটো হ'ব, মোক কমেণ্ট কৰি জনাব। মই আৰু ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আৰু মই ট্ৰাই কৰি আছোঁ, আৰু বহুতকেইটা প্ৰশ্ন মই যুগুতাই আছোঁ, আপোনালোকলৈ মই শ্বেয়াৰ কৰিম। আপোনালোকে ভিডিঅ'খন চাই থাকিব আৰু প্লেলিষ্টত গৈ চাব, আৰু বাকী টপিকছবোৰ দি আছে। তো থেংক ইউ, আজিৰ কাৰণে ধন্যবাদ।